আমাৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ বিচাৰে যে মই পাকিস্তানত গৈ 10 দিন কি কৰিলোঁ। মইতো এইখিনি কথা আগতেও কৈছোঁ কি মোৰ পৰিবাৰে প্ৰায় 1 বছৰ পাকিস্তানত কাম কৰিলে। আমাৰ নতুন নতুন বিয়া হ'ল, কামত তেওঁ পাকিস্তান গ'ল। এতিয়া মই তেখেতৰ লগত যাব নোৱাৰোঁ নেকি? মই অকলে যাবলৈ দিম? মই তেখেতৰ লগত গৈছোঁ চাবলৈ, কেনেদৰে আছিলা, ক'ত গৈছিলা, কেনেদৰে থাকিলা। অকলে এজন বাহিৰৰ পৰা, ইউৰোপৰ পৰা অহা, ইউকেৰ পৰা অহা, পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা ময়ো জানিবলৈ বিচাৰোঁ। ক'ত থাকিলা, ক'ত তোমাৰ বজাৰ, ক'ত তোমাৰ পাৰ্ক, ক'ত তুমি দোকান কৰা, দোকানৰ পৰা বস্তুখিনি কিনা। আৰু হয় আমি আগতে লাহোৰলৈ গ'লোঁ, পিছত গৈ মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। তক্ষশিলা আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাইত, আৰ্কিঅলজিকেল ঠাইত। মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। আৰু নিয়ম অনুসৰি আমি যদি বেলেগ ঠাইলৈ যাবলৈ বিচাৰোঁ, এইটো এটা নিয়ম দেই, যে পাকিস্তানৰ পৰা কোনোবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনোবা পাকিস্তানলৈ গ'লে ক'ত ক'ত যাবা তুমি আগতে কৈ দিব লাগিব। আমি যেনেকৈ ইয়াৰ পৰা থাইলেণ্ডলৈ যাওঁ, এটা ভিজা হ'লেই হ'ল আৰু গোটেই থাইলেণ্ড ভ্ৰমণ কৰিব পাৰোঁ, সেইটো নিয়ম ইয়াত নহয়। কোনোবা পাকিস্তানৰ পৰা ভাৰত আহিলে ক'ব লাগিব কোনখন চহৰলৈ যাবা, চহৰ হিচাপে পাৰ্মিশ্যন ল'ব লাগিব। আৰু একেৰাহে আমি যেতিয়া তালৈ যাওঁ, আমি চহৰ হিচাপে ক'ব লাগিব যে কোনটো চহৰত আমি থাকিম। তো প্ৰথম লাহোৰ, পিছত মন কৰিলে তক্ষশিলা, ইছলামাবাদত তাই কাম কৰিলে, অফিচ তাত আছে। গ'লোঁ মই তেখেতৰ লগত, বিচাৰিলোঁ অনুমতি। গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলোঁ, সাংসদ হ'লোঁ, সেই পাছপৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলোঁ। মোদী চৰকাৰটো নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে ক'ত ক'ত গৈছে? 2014তে গম পাই গ'ল। মোদী চৰকাৰতো কোনো আপত্তি নাই, মোদী চৰকাৰতো কোনো প্ৰশ্ন নাই। পুনৰবাৰ মিছলীয়া কথা। বৰ্তমানৰ সময়ত বেংক একাউণ্ট পাকিস্তানত নাই। কিয় থাকিব? পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট, গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰতলৈ আহিছে। সেই সময়ত যি সময়ত পাকিস্তানত আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ। আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিলে। আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা যেন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁৰ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে। এইটো নহয়। প্ৰথম এই গোটেই প্ৰগ্ৰামটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম, যি প্ৰগ্ৰাম আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াত বিভিন্ন দেশৰ ভিতৰত চলি আছে এনভাইৰনমেণ্টৰ ওপৰত। এনেকুৱা ধৰণৰ বহুত হয় আমাৰ বহুত ধৰণৰ এনেকুৱা NGOবোৰ থাকে যে শিক্ষা ক্ষেত্ৰত, এছিয়ান ডেভেলপমেণ্ট বেংক, ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আজি অসমৰ ভিতৰত হৈ আছে। এছিয়ান ডেভেলপমেণ্টৰ প্ৰজেক্টবোৰ আজি অসমৰ ভিতৰত কাজিৰঙাত হৈ আছে। তো একেৰাহে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম, যাৰ পইচা কোনো পাকিস্তানৰ পইচা নহয়, আন্তঃৰাষ্ট্ৰীয় সেই চৰকাৰ যি তেওঁলোকৰ ফাণ্ডাৰ, তেওঁলোকৰ পইচা। সেই পইচাটো ভাৰত পাকিস্তানৰ দুটা NGOৰ মাজত চুক্তি। যি সময়ত মোৰ পৰিবাৰ পাকিস্তানৰ NGOত আছিলে, তেতিয়া সেই আন্তঃৰাষ্ট্ৰীয় পইচা তেখেতৰ এই NGOৰ, পাকিস্তান NGOৰ পৰা তেখেতৰ একাউণ্টত সোমাইছিল। যেতিয়া তেওঁ ভাৰতৰ NGO এমপ্লয়ী হ'ল, সেই পাকিস্তানৰ NGOয়ে ভাৰতৰ NGO য'ত তেওঁ চাকৰি কৰিছিল তেওঁলোকক ট্ৰান্সফাৰ কৰিলে। আৰু মাত্ৰ এমাহৰ কাৰণে সেই ভাৰতৰ NGOয়ে সেই পইচাটো, এই আন্তঃৰাষ্ট্ৰীয় পইচাটো তেখেতৰ একাউণ্টত জমা কৰিলে। কিন্তু তেওঁতো এমপ্লয়ী, তেওঁ এটা ভাৰতীয় NGOৰ এমপ্লয়ী। এমাহৰ বাবে এই দুটা যেতিয়া শ্বিফটিংটো হ'ল, পাকিস্তান NGO, ইণ্ডিয়া NGOৰ মাজত এনেকুৱা হ'ল। আৰু গোটেইখিনিতো আমি আকৌ কওঁ, আমাৰ ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি?